আজিৰ ভিডিঅ'ত মই আপোনালোকক আসাম পুলিচৰ যি 5000+ পষ্টৰ এডভাৰ্টিজমেণ্ট আহিছে সেই পষ্টসমূহৰ বাবে কেনেদৰে অনলাইন আবেদন কৰিব পাৰিব কমপ্লিট A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে চাই থাকক। যিসকলৰ মোবাইল আছে মোবাইলতো কৰিব পাৰিব। মই আপোনালোকে যাতে ভালকৈ বুজি পায় সেইকাৰণে মই আপোনালোকক লেপটপত দেখুৱাই আছোঁ। ঠিক আছে, ইয়াতে অনলাইন এপ্লাই কৰিবলৈ গুগলত লিখি দিব SLPRB এপ্লাই SLPRB এপ্লাই লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব slprb.assam.gov.in প্ৰথম লিংকত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে এপ্লাই হিয়াৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে স্ক্ৰল কৰি আহি ইয়াতে চাব এপ্লাই অনলাইন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে দুটা অপশ্যন পাব, এটা হৈছে লগইন, এটা হৈছে ৰেজিষ্টাৰ। ইয়াতে এপ্লাই কৰাৰ আগতে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰ নাও ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা ফৰ্ম ওপেন হৈ যাব, এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াতে টাইটেল, তাৰপিছত ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে মিডিল নেম লিখিব, তাৰপিছত লাষ্ট নেম, ফাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম, ফোন নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো লিখিব। ইয়াতে হায়েষ্ট কোৱালিফিকেশ্যন আপুনি ডিগ্ৰী পাছ কৰিলে ডিগ্ৰী লিখিব, আৰু যদি আপুনি HS পাছ কৰিছে সেই হিচাপত লিখিব। মই গ্ৰেজুৱেট লিখিছোঁ। তাৰপিছত ইয়াতে পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত জেণ্ডাৰ কি হয়, মেল ফিমেল ইয়াৰ পৰা চিলেকশ্যন কৰিব। কেটেগৰী কি হয়, জেনেৰেল, OBC, ST যি হয় আপোনাৰ ইয়াৰ পৰা চিলেকশ্যন কৰিব। ডেট অফ বাৰ্থ ইয়াতে এবাৰ ফিল আপ কৰিব, ইয়াতে এবাৰ ফিল আপ কৰিব। ঠিক আছে, তাৰপিছত ইয়াতে আধাৰ নাম আধাৰ নাম্বাৰ ফিল আপ কৰি ইয়াতে এটা টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত যিটো মোবাইল নাম্বাৰ দিব তাতে OTP আহিব, ইয়াতে OTP ফিল আপ কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এনেকুৱা ধৰণৰ এটা ID নাম্বাৰ পাব। এই ID নাম্বাৰটো কপি কৰিব নাইবা ক'ৰবাত লিখি ৰাখিব। ঠিক আছে, লগইন কৰোঁতে এইটো লাগিব, এইটো কপি কৰি ৰাখিব। তাৰপিছত ইয়াতে গো টু লগইন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে অলপ আগতে যিটো নাম্বাৰ পাইছে সেই নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত নাইবা আপোনালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিব পাৰে, এই দুইটাৰ যিকোনো এটা। ঠিক আছে, হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাইবা মোবাইল নাম্বাৰ। তাৰপিছত ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ ফিল আপ কৰি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে কিছুমান ডাটা অট'মেটিক ফিল আপ হৈ আহিব। যিখিনি ডাটা ইয়াতে ফিল আপ কৰা নাই সেইখিনি ফিল আপ কৰিব লাগিব। ঠিক আছে, ইয়াতে যেনেকুৱা আপোনালোকৰ কি আছে, নেশ্যনেলিটি আছে, ইণ্ডিয়ান চিলেকশ্যন কৰিব। ৰিলিজিয়ন কি হয় ইয়াৰ পৰা চিলেকশ্যন কৰিব। ইয়াতে ইমেইল নাম্বাৰ দিলে দিব পাৰে, কিন্তু অপশ্যনাল। ঠিক আছে, তথাপি মই দি দিছোঁ ইয়াতে ইমেইল ID। তাৰপিছত ইয়াতে চাওক পাৰ্মানেণ্ট এড্ৰেছ, ইয়াতে আপোনাৰ যি এড্ৰেছ হয় ইয়াতে এড্ৰেছটো এনেদৰে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে পুলিচ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰা থাকিব, পুলিচ ষ্টেচন যি হয় ইয়াৰ পৰা চিলেকশ্যন কৰিব। পিন কোড নাম্বাৰটো ইয়াতে লিখি দিব। এটা চাওক ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব, পুলিচ ষ্টেচন আৰু পিন চিলেকশ্যন কৰি যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ ছেম হয় ইয়াতে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে টিক মাৰ্ক দিলে এইখিনি গোটেইখিনি ফিল আপ হৈ আহিব। ঠিক আছে, মোৰ যিহেতু একে গতিকে মই ইয়াতে টিক মাৰ্ক দিছোঁ। বেলেগ বেলেগ হ'লে ইয়াতে মেনুৱেলি ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে কুৱেশ্যন, তাৰপিছত ইয়াতে কিছুমান ডিটেইলছ ফিল আপ কৰিব লাগিব। কুৱেশ্যন কৰিছে ডু ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট, যদি থাকে কি হিচাপত আছে, মিনিমাম 1 ইয়াৰ বা 3 ইয়াৰ যি আছে ইয়াতে আপোনালোকক চিলেকশ্যন কৰিব। মোৰ যিহেতু নাই গতিকে মই এইটো ন চিলেকশ্যন কৰিছোঁ। ডু হেভ NCC চাৰ্টিফিকেট, থাকিলে ইয়াতে NCC A আছে নে B আছে নে C আছে চিলেকশ্যন কৰিব। মোৰ নাই গতিকে মই ন চিলেকশ্যন কৰিছোঁ। তাৰপিছত আৰ ইউ এন এক্স ছাৰ্ভিচমেন, যদি আপুনি আগতে চাকৰি কৰিছিল এইটো ইয়েছ চিলেকশ্যন কৰিব, নহ'লে ইয়াতে ন চিলেকশ্যন কৰিব। ঠিক আছে, তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে একাডেমিক ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমতে আছে আপোনালোকৰ HSLC অৰ্থাৎ মেট্ৰিকৰ আপোনালোকৰ বৰ্ড কি আছিল ইয়াৰ পৰা চিলেকশ্যন কৰিব। ৰোল নাম্বাৰ কি আছিল ইয়াতে লিখিব, পাছিং ইয়াৰ লিখিব ইয়াতে, তাৰপিছত ইয়াতে পাৰ্চেণ্টেজ লিখিব। ঠিক আছে, ঠিক একেদৰে হায়াৰ ছেকেণ্ডেৰী বৰ্ড লিখিব, বৰ্ড চিলেকশ্যন কৰিব। তাৰপিছত কোন ষ্ট্ৰীমত পঢ়িছে, ছায়েন্স, আৰ্টছ, কমাৰ্চ যি হয় ইয়াৰ পৰা চিলেকশ্যন কৰিব। কিমান চনত পাছ কৰিছে, পাৰ্চেণ্টেজ। তাৰপিছত আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন থাকে ইয়াতে গ্ৰেজুৱেশ্যনৰ যিটো ইউনিভাৰ্চিটিৰ নাম লিখিব। মই লিখিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। তাৰপিছত কৰ্চ কি আছিল আপোনাৰ, BA, BSc, BCom, মই BSc চিলেকশ্যন কৰিছোঁ। ইয়াৰ পাছিং পাৰ্চেণ্টেজ গোটেইখিনি একে একে আছে আৰু। তাৰপিছত যদি এডিশ্যনেল কিবা আপোনালোকে এডিশ্যনেল কোৱালিফিকেশ্যন কৰিছে সেই ইয়াতে লিখিব, ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ নাম। তাৰপিছত কষ্ট ইয়াৰ পৰা আপুনি চিলেকশ্যন কৰিব, MA কৰিছে নে MSc কৰিছে, ইয়াৰ পাছিং পাৰ্চেণ্টেজ লিখিব। তাৰপিছত ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব। ঠিক আছে, ইজি হয় যিহেতু মই গতিকে জল্দি জল্দি দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত ইয়াতে কিছুমান ডকুমেণ্টছ আপলোড কৰাৰ অপশ্যন আহিব। প্ৰথমতে আছে পাছপৰ্ট চাইজ ফটো, মানে কোনটো কিমান চাইজৰ আছে ইয়াতে চাব, ৰাউণ্ড চাৰ্কেল এটা দিয়া আছে, ইয়াতে ক্লিক কৰি আপুনি চাব পাৰিব। ঠিক আছে,
এটা যিটো ৰাউণ্ড চাৰ্কেলত লৈ গ'লে আপুনি দেখা পাব ইয়াতে ফটো লাগিব 200 KB মেক্সিমাম, ঠিক আছে। JPG PNG আপলোড কৰিব পাৰিব। তাৰপিছত ছিগনেচাৰ কিমান লাগিব, ঠিক আছে, 200 KB JPG PNG। তাৰপিছত আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট কিমান লাগিব, ইয়াতে ক্লিক কৰিলে দেখাব, ঠিক আছে। 200 KB PDF হ'ব লাগিব, ঠিক আছে। মানে ইয়াতে ছিগনেচাৰ আৰু ফটো 200 KB JPG বা PNG আপলোড কৰিব, আৰু বাকী যিখিনি ডকুমেণ্টছ দিয়া আছে ইয়াতে 200 KB PDF ভিডিঅ'ত আপলোড কৰিব লাগিব, ঠিক আছে। কেনেকৈ আপলোড কৰিব মই এটা দুটা দেখুৱাই দিছোঁ। ধৰক ইয়াতে পাছপৰ্ট চাইজ ফটো আপলোড কৰিব, ইয়াতে আপলোডত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ফটো ক'ত ৰাখিছে ইয়াতে চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে আপলোড বুলি লিখি আহিব, আপলোডত ক্লিক কৰিব। ইয়াতে চাওক ফাইল আপলোডেড ছাকচেছফুলি, ঠিক আছে। ইয়াতে আপুনি বিচাৰিলে ভিউত ক্লিক কৰি আপুনি চাব পাৰিব। মই গোটেইখিনি আপলোড কৰি লৈছোঁ, তাৰপিছত মই আপোনালোকক বাকীখিনি প্ৰচেছ দেখুৱাইছোঁ। ইয়াতে চাওক, ইয়াতে কিছুমান ডকুমেণ্টছ আপলোড কৰোঁতে কি হ'ব, ইয়াতে চাৰ্টিফিকেট ইছ্যু ডেটটো খুজিব, ঠিক আছে। ইয়াতে ইছ্যু ডেট মানে যিটো ডকুমেণ্টছত যি হিচাপত লিখা আছে সেই হিচাপত ইয়াতে লিখি দিব, ঠিক আছে। ইয়াতে কেলেণ্ডাৰৰ পৰা চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে আপলোডত ক্লিক কৰিব, ঠিক আছে। এইখিনিয়ে মানে কিছুমানত ইছ্যু ডেট লাগিব, ইয়াতে ইছ্যু ডেটটো লিখি আপলোডত ক্লিক কৰিব। বাকীখিনিতো বুজি পাইছে, ইয়াতে ইছ্যু ডেটটো আহি যাব। ইয়াতে গোটেইখিনি ডকুমেণ্টছ আপলোড কৰাৰ পিছত ছেভ এণ্ড প্ৰচিড বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে গোটেইখিনি প্ৰিভিউ আহি যাব, গোটেইখিনি এবাৰ ভালদৰে চাই ল'ব। ভালদৰে চোৱাৰ পিছত ইয়াতে যদি ঠিক ঠাক আছে ইয়াতে কনফাৰ্মত ক্লিক কৰিব। ভুল থাকিলে বেক গৈ আপুনি কাৰেকশ্যন কৰিব পাৰিব, ঠিক আছে। মই ইয়াতে কনফাৰ্মত ক্লিক কৰিছোঁ, তাৰপিছত অকেত ক্লিক কৰিব। ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্ম ফিল আপ হৈ গ'ল। এতিয়া আপুনি কি কি পষ্টৰ বাবে আবেদন কৰিব, ইয়াতে পষ্টবিলাক আপোনালোকক চিলেকশ্যন কৰি আবেদন কৰিব লাগিব, ঠিক আছে। ইয়াতে তলৰ পিনে স্ক্ৰল কৰাৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ হিচাপত কি কি আপুনি পষ্টৰ কাৰণে এলিজিবল হয় ইয়াতে গোটেইখিনি শ্ব' কৰিব। ইয়াতে গোটেইখিনি আপুনি চাই এটা এটাকৈ আপুনি ফিল আপ কৰিব, ঠিক আছে। মই ইয়াতে কিছুমান বিচাৰি মই এপ্লাই কৰিছোঁ। ইয়াতে মই ছেকেণ্ড যিটো পষ্ট আছে মই ইয়াতে এপ্লাই কৰিছোঁ, ঠিক আছে। ইয়াতে এটা পষ্ট আছে এছিষ্টেণ্ট জেইলৰ, ঠিক আছে। মই এইটো ছেকেণ্ডটো এপ্লাই কৰিছোঁ। ইয়াতে এপ্লাইত ক্লিক কৰিব আবেদন কৰিবলৈ। ইলিজিবল হ'লে ইয়াতে লগে লগে দেখুৱাব। তাৰপিছত ইয়াতে কিছুমান এনচাৰ দিব লাগিব। ইয়াতে ডি ইউ হেভ BSc ডিগ্ৰী ইন ইলেক্ট্ৰনিক চায়েন্স, IT, কম্পিউটাৰ চায়েন্স। মোৰ নাই, গতিকে মই এইটো ন চিলেকশ্যন কৰিছোঁ। তাৰপিছত ইয়াতে ডু ইউ হেভ 3 year ডিপ্ল'মা ইন ষ্টেট পলিটেকনিকেল, ন। ইয়াতে ইয়েছ যদি থাকে ইয়েছত ক্লিক কৰিব, ঠিক আছে। নাথাকিলে নাই, ঠিক আছে। ইয়াতে পঢ়ি ডু ইউ হেভ 2 year ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ইলেক্ট্ৰনিক, ন। এইটো মোৰ ক্ষেত্ৰত এডিশ্যনেল কৰ্চ IT, কম্পিউটাৰ চায়েন্স ডিপ্ল'মা নাই, ন। এইটো মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন নাই। তাৰপিছত BTech যিখিনি আছে সেই হিচাপত ক্লিক কৰিব। ডু ইউ হেভ BSc উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স যি হিচাপত আছে সেই হিচাপত ফিল আপ কৰিব, ঠিক আছে। ইয়েছ হ'লে ইয়েছ, নহ'লে ন ফিল আপ, ঠিক আছে। এই গোটেইখিনি ইয়েছ ন ফিল আপ কৰি ইয়াতে আপোনালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইউ আৰ ইলিজিবল ফৰ দ্য ফলোয়িং পাষ্ট, ইয়াৰ পৰা চিলেকশ্যন কৰিব লাগিব জেইলৰ এছিষ্টেণ্ট, ঠিক আছে। তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াতে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। এটা পোষ্ট ইয়াতে এপ্লাই হৈ গ'ল। ইয়াতে ফাইনেল কনফাৰ্মত ক্লিক কৰিব। তাৰপিছত অকেত ক্লিক কৰিব। এটা চাওক, যেতিয়া এটা পোষ্ট এপ্লাই হৈ যাব ডাউনলোড একনলেজমেণ্ট স্লিপ এটা অপশ্যন আহিব। ইয়াতে ক্লিক কৰি আপুনি ৰিচিপ্টটো ডাউনলোড কৰি ল'ব, ঠিক আছে। এইটো হৈছে ৰিচিপ্টটো। বিচাৰিলে আপুনি ছেভ কৰিব পাৰে, নাইবা আপুনি প্ৰিণ্ট কৰিব পাৰে, ঠিক আছে। মই এইটো ছেভ কৰি ৰাখোঁ। তাৰপিছত ইয়াতে বেক আহিব, বেলেগ পোষ্ট এপ্লাই কৰিবলৈ। তাৰপিছত এইটো যিটো 8 নম্বৰ আছে আপোনালোকৰ জেইল ৱাৰ্ডেন, মই এইটো এপ্লাই কৰিছোঁ। তাৰপিছত প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে জেইল ৱাৰ্ডেন, তাৰপিছত ছাবমিটত ক্লিক কৰিব। প্ৰচিড। আপোনাৰ মানে যিকেইটা পোষ্ট লাগে গোটেইকেইটাৰ এপ্লাই কৰাৰ প্ৰচেছ ছেম। তাৰপিছত ফাইনেল কনফাৰ্ম, অ'কে হৈ গ'ল। এটা চাওক একনলেজমেণ্ট স্লিপ আহি গৈছে, মই এইটো ডাউনলোড কৰি লৈছোঁ। তেনেদৰে আপোনালোকৰ যিকেইটা পোষ্ট লাগে এনেধৰণে এপ্লাই কৰি যাব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। আসাম পুলিচৰ বিভিন্ন ধৰণৰ পষ্টৰ কাৰণে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এপ্লিকেশ্যন কৰিব লাগে, বা বিভিন্ন পষ্টৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগে গোটেইখিনি মই ডিটেইলছত দেখুৱালোঁ। ইয়াৰ বাহিৰে যদি বুজি পোৱাত অসুবিধা হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।